जिंदाबाद हेमंत विश्व शर्मा जिंदाबाद हेमंत विश्व शर्मा सरकार जिंदाबाद भारत माता की भारत माता की भारत माता की भारत माता की भारत माता जिला বিজেপিৰ তৰফৰ পৰা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু অসম চৰকাৰক ধন্যবাদ জনাইছো যে এটা যুগান্তকাৰী পদক্ষেপ লৈ গোৱালপাৰাত যিদৰে অবৈধ বেদখলকাৰীয়ে টিঘিল খিলাই আছিল কেইবাটাও অঞ্চলত অবৈধ বেদখল মুক্ত কৰি অন্ততঃ এটা সকাহ দিছে ইয়াৰ যিসকল পুৰণি বাসিন্দা আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মাৱলম্বী লোকে আমি একত্ৰিত হৈ আছো কিন্তু এনেকুৱা কিছুমান অঞ্চল এতিয়া মুখ্যমন্ত্ৰী মহোদয় আজি কৈছে যে প্ৰায় ৮,০০০ বিঘাতকৈ অধিক মাটি ইতিমধ্যে বেদখল মুক্ত কৰিছে গোৱালপাৰা জিলাৰ যিবোৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ যিবোৰ ভূমি আছে বহু ঠাইত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমিও ইতিমধ্যে বেদখল হৈছে আৰু সেইসমূহ বেদখল মুক্ত কৰাটো চৰকাৰ একোখনৰ কৰ্তব্য আছিল ইয়াৰ আগতো বহু চৰকাৰ আহিছে কিন্তু সেই চৰকাৰসমূহে যিদৰে বেদখল উচ্ছেদ কৰিব লাগিছিল সেইদৰে উচ্ছেদ কৰিব পৰা নাই যাৰ ফলত চৰকাৰী ভূমি এইদৰে বেদখল কৰি থকাৰ ফলত আমাৰ ইয়াৰ যিসকল খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মাৱলম্বী লোক তেওঁলোক আচলতে লাহে লাহে ইয়াত সংখ্যালঘু হৈ গৈছে গোৱালপাৰা পূব সমষ্টিটো ইতিমধ্যে বেলেগ জিলাৰ পৰা অহা মানুহে ইতিমধ্যে সংখ্যাগুৰুত পৰিণত হৈছে যি কাৰণত এতিয়া গোৱালপাৰা জিলাৰ প্ৰতিটো অঞ্চলত এইদৰে চৰকাৰী ভূমি দখল কৰি থকা বহু ব্যক্তি এতিয়াও আছে সেইসকলক বেদখল মুক্ত কৰিবৰ বাবে আমি অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ আজি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গোৱালপাৰাবাসী হিচাপে আমি ধন্যবাদ জনাইছোঁ এই কাৰণে যে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত যিসকল জনগোষ্ঠীয় বেষ্টনীৰ মাজত আছিল তেনে বহু অঞ্চল ফৰেষ্টত থকা বহু অঞ্চল ইতিমধ্যে বেদখল মুক্ত কৰিছে যি কথাই গোৱালপাৰাবাসী মানুহক সকাহ দিছে গোৱালপাৰা জিলাৰ প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহক সকাহ দিছে আৰু সেইকাৰণে পুনৰ আহ্বান জনাইছোঁ এতিয়াও বহু ঠাই আছে বহু হেক্টৰ ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে বেদখলকাৰীৰ কোনো জাতি ধৰ্ম নাই বেদখলকাৰীৰ ভূমি উচ্ছেদ কৰি সেই ভূমিত আমি নতুন নতুন প্ৰকল্প বনাব পাৰোঁ যিসমূহ ফৰেষ্ট লেণ্ড যিবোৰ জলাশয় আছে সেইসমূহ মুক্ত কৰাটো উচিত বহু এনেকুৱা এতিয়া উৰ্পদ বিলকে ধৰি এনেকুৱা বিল কিছুমান বেদখল হৈছে যিবিলাক বিলৰ এতিয়াও সৌন্দৰ্য বৃদ্ধি কৰিবৰ কাৰণে চৰকাৰে পৰিকল্পনা যুগুত কৰিব পাৰে গতিকে আমি ভাবোঁ যে এই গোৱালপাৰা জিলাৰ ফৰেষ্টকে ধৰি যিবিলাক অঞ্চলত বেদখলকাৰীয়ে দখল কৰি ভোগ কৰি আছে সেইসমূহ অঞ্চল বেদখল মুক্ত কৰিবৰ কাৰণে পুনৰ আহ্বান জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ যে এনেকুৱা ধৰণৰ সাহসী পদক্ষেপ এটা লৈ গোৱালপাৰাবাসী মানুহৰ প্ৰতি এটা ন্যায় কৰিছে আৰু গোৱালপাৰাবাসী মানুহে আগৰ পৰাই এই ন্যায় বিচাৰি আছিল গতিকে আমি এগৰাকী গোৱালপাৰাৰ বাসিন্দা হিচাপে আমি তেখেতক পুনৰ ধন্যবাদ জনাইছোঁ আৰু এই যিসকল বেদখলকাৰী তেওঁলোকক লৈ কৰা আন্দোলন তেওঁলোকে বেদখল হোৱা অঞ্চলত পুনৰ থাকিম বুলি দাবী কৰি থকাটোৱে আচলতে অত্যন্ত লজ্জাজনক কথা কাৰণ চৰকাৰী ভূমিত কোনো মানুহে বাস কৰিব নোৱাৰে চৰকাৰী ভূমি বেদখল মুক্ত কৰাটো চৰকাৰৰ দায়িত্ব আৰু এই বেদখল মই ভাবোঁ যে ইতিমধ্যে প্ৰায় ৮,০০০ বিঘাতকৈ অধিক ভূমি ইতিমধ্যে বেদখল মুক্ত গোৱালপাৰা জিলাত হৈছে ১,০০,০০০ বিঘাতকৈ বেছি মাটি সমগ্ৰ অসমত ইতিমধ্যে বেদখল মুক্ত কৰা হৈছে ১,২৫,০০০ বিঘাতকৈ অধিক গতিকে মই ভাবোঁ যে আৰু
আমাৰ বিশেষকৈ গোৱালপাৰা জিলাতে যিসমূহ ফৰেষ্ট ইতিমধ্যে শেষ কৰি দিছে, ধ্বংস কৰি দিছে, হাজাৰ হাজাৰ শাল গছ কাটি তাত মানুহ ইতিমধ্যে তাত সংস্থাপিত হৈছে। যিবিলাক ফৰেষ্টৰ ভূমি আছিলে এতিয়া সেইকাৰণে গোৱালপাৰাত হাতীৰ উপদ্ৰৱ বাঢ়িছে, চাৰিওফালে হাতীয়ে আহি পেলাই মানুহক ইতিমধ্যে হত্যা কৰিছে। আপোনালোকে গমেই পাইছে আজি কেইদিন ৩-৪ দিন আগত লখিমপুৰত মানুহ হত্যা কৰিছে। গতিকে সমগ্ৰ গোৱালপাৰা জিলাত হাতীৰ যিটো তাণ্ডৱ সেইটোও এটা আটাইতকৈ ডাঙৰ কথা যে ফৰেষ্ট ভূমিবিলাক দখল কৰি অবৈধ মানুহে আচলতে এইবিলাক ভূমিত দখল কৰি আছে। মানুহৰ প্ৰমাণপত্ৰ চাই মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ইতিমধ্যে যে যিসকলৰ ৭১ চনৰ আগৰ কাগজ পত্ৰ আছে তেওঁলোকে সন্মানীয় আয়ুক্তৰ জৰিয়তে তেওঁলোকে আবেদন কৰক। তেনে মানুহক নিশ্চয় অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু অসম চৰকাৰক আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। গোৱালপাৰাবাসী হিচাপে গোৱালপাৰা জিলা বিজেপিৰ তৰফৰ পৰা পুনৰ আমি তেখেতক ইয়াৰ পিছতো থমকি নৰৈ যিসমূহ ভূমি এতিয়াও বেদখল হৈ আছে, গোৱালপাৰা জিলাৰ এতিয়াও কেইবা হাজাৰ বিঘা মাটি এতিয়াও বেদখল হৈ আছে, সেই বেদখল কৰা ভূমিসমূহ মুক্ত কৰি সেই অঞ্চলসমূহত প্ৰকৃতিৰ যিটো পৰিৱেশ সেই প্ৰকৃতিৰ পৰিৱেশটো উভতাই আনিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।